এইয়া আমি আজি আছোঁ তিনিচুকীয়া নপুখুৰী ঘাট। আপুনি চাই আছে অসমীয়া দৃষ্টি। আহক আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। ৰিচেণ্টলি নতুনকৈ ঘাটটো নিৰ্মাণ কৰা হৈছে চৰকাৰে। শুনাৰ মতে কমটি সময়ৰ ভিতৰতে এই ঘাটটো নিৰ্মাণ কৰা হৈছে। কিছু বিবাদৰ বাবে স্থগিত হ'ল পুৰণা প্লেচটোত, আৰু এইটো ঘাটটো ওচৰতে নিৰ্মাণ কৰা হৈছে। সহজ হৈ পৰিল মানুহৰ বাবে যোনে ছট পূজা কৰি আহিছে। ওচৰ চবৰ ৰাইজে ইয়াত আহি পূজা কৰিব পাৰিবহি। এইটো এটা ডাঙৰ পূজা, ছট পূজা, সূৰ্য দেৱতাৰ পূজা। আহক আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ আৰু মেইন ঘাটটো চাওঁ। এয়া হ'ল নতুনকৈ নিৰ্মাণিত নপুখুৰী ছট পূজা ঘাট। কিছু বিবাদৰ কাৰণে স্থগিত কৰা হ'ল পুৰণি প্লেচটোত, আৰু এই প্লেচটোত নিৰ্মাণ কৰা হৈছে নতুনকৈ ঘাট ছট পূজা। সহজ হৈ পৰিল মানুহৰ বাবে। সকলো ঠাইৰ ওচৰ চাপৰ মানুহ নপুখুৰী ছাইডত আহি ইয়াত পূজা কৰিব পাৰিবহি। এতিয়াৰ পৰা তেওঁলোকে নিজৰ ছট পূজা পালন কৰিব পাৰিব নতুন ঘাটটোত। এয়া হ'ল পূজা কৰা প্লেচটোত। ইয়াত সকলোৱে আহি পূজা কৰিব পাৰিব ছট পূজা। আহক আমি মেইন ঘাটলৈ যাওঁ। এয়া হ'ল মেইন ঘাটটো। 30 দিনৰ ভিতৰত নিৰ্মাণ কৰা হৈছে এই ঘাটটো। এতিয়া ওচৰ চুবুৰীয়া মানুহ দূৰলৈ যাবলৈ নালাগে। আপোনাৰ যিমান ওচৰ চুবুৰীয়া মানুহ আছে তেওঁলোকে ইয়াত আহি কিনে পূজা কৰিব পাৰিবহি। ৰাজালি ৰোড হওক, নপুখুৰী জ্যোতিনগৰ আৰু বাহাদুৰ চাৰিআলিৰ সকলো মানুহ ইয়াত আহি ছট পূজা কৰিব পাৰিবহি। এয়া হ'ল নতুনকৈ নিৰ্মাণিত ছট পূজা ঘাট। কম সময়ৰ ভিতৰতে এইটো বনোৱা হৈছে। ধন্যবাদ থাকিল চৰকাৰলৈ, DC লৈ আৰু পৌৰসভালৈ। এয়া হ'ল নতুনকৈ নিৰ্মাণিত ছট পূজা ঘাট নপুখুৰী তিনিচুকীয়া। পৰিৱেশটো সুন্দৰ কৰি তুলিছে, ধুনীয়াভাৱে সজাই তুলিছে এই নতুন ঘাটটো।